জুবিন গাৰ্গক ক্লিন চিট। এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ। মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে দিলে ক্লিন চিট। নিৰ্দোষী জুবিন গাৰ্গ। কিবা এটা কথা ক'লোঁ, আই এম চৰি। সত্ৰাধিকাৰ সন্দৰ্ভত এটাও শব্দ কোৱা নাছিল জুবিন গাৰ্গে। সত্ৰাধিকাৰ সকলৰ ওপৰত একো কৰা নাই, এটা শব্দও কোৱা নাই। এইজন মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী। 22 এপ্ৰিলত গড়মূৰ পুবেৰুণ কলা পৰিষদে গড়মূৰত আয়োজন কৰা বিহুৰ অনুষ্ঠানত এই পৰমানন্দ গোস্বামীৰ জৰিয়তেই আয়োজকে জুবিন গাৰ্গক সংগীত সিন্ধু সন্মান প্ৰদান কৰিছিল। সত্ৰাধিকাৰগৰাকীক মঞ্চলৈ আয়োজকে আমন্ত্ৰণ জনোৱাৰ দৃশ্য এয়া। আমাৰ গড়মূৰ সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱগোস্বামী প্ৰভুৱে আপোনাক সংগীত সিন্ধু উপাধিৰে বিভূষিত কৰিব। সন্মান প্ৰদান কৰি সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে মঞ্চ ত্যাগ কৰাৰ পাছত জুবিন গাৰ্গৰ মন্তব্য শুনক। এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ। সেইটো বুদ্ধিজিমত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই কয় আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই ঘেণ্টা নেই। জুবিন গাৰ্গৰ এই মন্তব্যৰ সন্দৰ্ভত অনুষ্ঠানৰ নিশা একো গম পোৱা নাছিল বোলে পৰমানন্দ দেৱগোস্বামীয়ে। অনুষ্ঠানৰ আমি বঁটা প্ৰদান কৰিয়ে আমি তাৰ পৰা নামি আহি আমি গাড়ীত উঠি পেলাই আমি গুচি আহিলোঁ। আৰু তাৰ পাছত কি হৈছে কি নাই হোৱা সেইটো আমি অজ্ঞাত। 23 এপ্ৰিলৰ পুৱাহে জুবিন গাৰ্গৰ মন্তব্যৰ বিষয়ে অৱগত হৈ তেওঁ ভিডিঅ'বোৰ সূক্ষ্মভাৱে বাৰে বাৰে চায়। ৰাতিপুৱা কিছুমান মই ভিডিঅ' পাইছোঁ আৰু সেই ভিডিঅ'সমূহ মই সূক্ষ্মভাৱে বাৰে বাৰে মই চাইছোঁ। ভিডিঅ'সমূহ চাই জুবিন গাৰ্গে সত্ৰাধিকাৰৰ সন্দৰ্ভত এটা শব্দও কোৱা নাছিল বুলি সত্ৰাধিকাৰজনে বুজি পালে। আৰু ইয়াৰ পৰা মই এটা কথাই মই বুজি পাইছোঁ যে আজি আমি ভগৱানক আমি ঈশ্বৰ বুলি ক'ব পাৰোঁ। আজি মই নিজক নিজেই মই ভগৱান বুলি মই কেতিয়াও নকওঁ। গতিকে মই কোনোদিন ভগৱান নহয়ও। আৰু সেইবাবেই হয়তো জুবিন গাৰ্গ ডাঙৰীয়াই কিছু সত্ৰাধিকাৰ সকলৰ ওপৰত একো কৰা নাই, এটা শব্দও কোৱা নাই। এইখিনিতে পুনৰ চাওঁ আহক সত্ৰাধিকাৰক আয়োজকে মঞ্চলৈ জনোৱা আমন্ত্ৰণ আৰু পৰমানন্দ গোস্বামীৰ প্ৰস্থানৰ পাছত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। উখ ৰাম, মোক সেইবিলাক নালাগে। আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ গড়মূৰ সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱগোস্বামী প্ৰভুৱে এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ। সেইটো বুদ্ধিজিমত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই কয় আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই ঘেণ্টা নেই। তেনেহ'লে জুবিন গাৰ্গে কথাষাৰ কাক উদ্দেশ্যি ক'লে আৰু এইজন সত্ৰাধিকাৰে কি বুজিলে? আকৌ সত্ৰাধিকাৰৰ মন্তব্যৰ মাজলৈ আহক। প্ৰভু ঈশ্বৰ সন্দৰ্ভত সেয়া জুবিন গাৰ্গৰ নিজস্ব মত বুলি অৱশ্যে বুজি পালে সত্ৰাধিকাৰজনে। জুবিন গাৰ্গ ডাঙৰীয়াই এটা কথা কৈছে যে প্ৰভু ঈশ্বৰ এই শব্দটো তেওঁ ক'বলৈ যাওঁতে তেওঁ নিজৰ মনৰ ফালৰ পৰা তেওঁ যদিহে নিজস্ব কিছু আছে তেন্তে সেইটো তেওঁৰ নিজৰ ব্যক্তিগত সমস্যা বা নিজৰ ব্যক্তিগত এটা বিষয়। জুবিন গাৰ্গৰ সেয়া নিজা মত বুলি যিহেতু পৰমানন্দ দেৱগোস্বামীয়ে বুজি পালে, এতেকে তাত বিতৰ্কৰ থল আছে বুলি তেওঁ নাভাবে। গতিকে তাত কিবা আছে বুলি বা তাত কিবা বিতৰ্কৰ কিবা সমস্যা আছে বুলি মই কিন্তু নাভাবোঁ। তদুপৰি জুবিন গাৰ্গে যিহেতু দুখ প্ৰকাশ কৰিছে, গতিকে কথা সিমানতে শেষ বুলি ক'লে সত্ৰাধিকাৰজনে। পিছত সমিতি গৈ পেলাই তেওঁ ক'লেগৈ যে আপুনি এইটো এটা ভুল মন্তব্য আপুনি আগবঢ়ালে। আৰু তেতিয়া তেওঁ কৈছে যদিহে মই অজ্ঞানকৃতভাৱে যদিহে মই কিবা কৈছোঁ তেনেহ'লে আই এম চৰি।
আৰু কথা কিমানটা শেষ আৰু ইমান বিতৰ্কৰ বিষয় মানে এইটো থাকিব লাগে বুলি মই সেইটো নাভাবোঁ সত্ৰাধিকাৰজনৰ মতে কথা সিমানতে শেষ কিন্তু সিমানতে শেষ হ'ল নে কথা প্ৰভু ঈশ্বৰৰ সন্দৰ্ভত সমগ্ৰ অসমে বুজি পোৱা জুবিন গাৰ্গৰ কথাখিনি সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে বেলেগ ধৰণে বুজা কথাটো স্পষ্ট হ'ল এতিয়া প্ৰশ্ন হ'ল কিয় বেলেগ ধৰণে বুজিলে সত্ৰাধিকাৰগৰাকীয়ে পৰমানন্দ দেৱগোস্বামীৰ দুটামান মন্তব্য শুনক ভালকৈ মন কৰিব সত্ৰাধিকাৰে কি ক'ব লাগিব কৈ আছে আন কোনোবা এজন লোকে সত্ৰাধিকাৰ সকলৰ ওপৰত একো কৰা নাই এটা শব্দও কোৱা নাই আৰু কথা কিমানটা শেষ আৰু কথা কিমানটা শেষ এই শব্দটো তেওঁ ক'বলৈ যাওঁতে তেওঁ নিজৰ মনৰ ফালৰ পৰা তেওঁ যদিহে নিজস্ব কিছু আছে অৰ্থাৎ সত্ৰাধিকাৰজনক কথাখিনি তেনেকৈ ক'বলৈ কোনো লোকে বাধ্য কৰোৱাৰ সন্দেহ নথকা নহয় পৰমানন্দ গোস্বামীক কথাখিনি তেনেদৰেই বুজাই জুবিন গাৰ্গ আৰু আয়োজক সমিতিক দোষমুক্ত কৰিবলৈ অজ্ঞাত লোকে হেঁচা দিয়াৰ সন্দেহো নথকা নহয় তেওঁক ক'বলৈ কোৱা কথাৰ মাজত পাহৰি যোৱাখিনি সন্মুখৰ পৰা সোঁৱৰাই আছে কোনো এজন লোকে কিন্তু জুবিন গাৰ্গে কৃষ্ণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নীৰৱে থাকিল সত্ৰাধিকাৰজন এই ক্ষেত্ৰত এই পৰ্যন্ত প্ৰতিক্ৰিয়া নাই হিন্দুত্ববাদী সংগঠনসমূহ আৰু অসমৰ বৈষ্ণৱ মাৰ্গৰ সংগঠনসমূহৰ একাংশ এনেধৰণৰ সত্ৰাধিকাৰৰ ওপৰতে ন্যস্ত হৈ আছে সত্ৰীয়া সংস্কৃতি সত্ৰপীঠৰ গৰিমা আনহাতে জুবিন গাৰ্গৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিও আন একাংশ সত্ৰাধিকাৰে অসহিষ্ণুতা প্ৰকাশ কৰি কটু সমালোচনাৰ সন্মুখীন হৈছে সত্ৰ সংস্কৃতিৰ মহিয়ান অসমৰ একাংশ সত্ৰাধিকাৰেও গাত চিকুটি চোৱা মংগল ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ